আমাৰ কেইটাই হেণ্ডশ্বেক কৰিলেও ভালকৈ হেণ্ডশ্বেকটো নকৰে চাবচোন ইস্ত্ৰি ভাগি যাব গা গোন্ধাই দুখীয়া মানুহৰ হে আমাৰ মানুহকেইটাই হেণ্ডশ্বেকটো কেনেকৈ কৰে আপোনালোকে নিজে চাবচোন এবাৰ আমাৰ লিডাৰে বিৰোধী লিডাৰবিলাকে কেনেকৈ হেণ্ডশ্বেক কৰে এবাৰ আপোনালোকে চাবচোন মানুহৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ কাপোৰ ইস্ত্ৰি মুখ্যমন্ত্ৰী কাপোৰ ইস্ত্ৰি থাকে নেকি আমাৰ গীটাৰ একদম ফ্ৰীয়া ইস্ত্ৰি দীঘল একদম চিধা ইস্ত্ৰি থাকিব লাগিব অখিলদা আপুনি যে এতিয়া মামাৰ ইমান প্ৰশংসা কৰি আছে আপুনিও মনে মনে বিজেপিলৈ যোৱা প্লেনটো কৰি আছে নেকি আকৌ আরে আপনার হয়েছে কি গন্ডগোল টকা হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰাসী প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাই কি দেখুৱালে কি দেখুৱালেনো অখিলদা জাপ মাৰি গৈ মানুহৰ মাজত গৈ জাপ মাৰি গৈ চেলফি উঠে হিমন্ত বিশ্ব শৰ্মাই কি দেখুৱালে হিমন্ত বিশ্ব শৰ্মাই দেখুৱালে চোৱা ভাই মোৰ হেণ্ডশ্বেক কৰি কৰি হাত একদম ছিগি গৈছে আৰু আমাৰ কেইটাই কি দেখুৱালে আপোনালোকৰ কেইটাই কি দেখুৱালেনো আমাৰ কেইটাই হেণ্ডশ্বেক কৰিলেও ভালকৈ হেণ্ডশ্বেকটো নকৰে চাবচোন ইস্ত্ৰি ভাগি যাব গা গোন্ধাই দুখীয়া মানুহৰ হে আমাৰ মানুহকেইটাই হেণ্ডশ্বেকটো কেনেকৈ কৰে আপোনালোকে নিজে চাবচোন এবাৰ আমাৰ লিডাৰে বিৰোধী লিডাৰবিলাকে কেনেকৈ হেণ্ডশ্বেক কৰে এবাৰ আপোনালোকে চাবচোন মানুহৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ কাপোৰ ইস্ত্ৰি মুখ্যমন্ত্ৰী কাপোৰ ইস্ত্ৰি থাকে নেকি আমাৰ গীটাৰ একদম ফ্ৰীয়া ইস্ত্ৰি দীঘল একদম চিধা ইস্ত্ৰি থাকিব লাগিব ওচৰলৈ মানুহে খুন্দা মাৰি দিব জিকিব নেকি এনেকৈ ইলেকশ্যন হা ইফালে হিন্দু মুছলমান কৰি দিলে একেবাৰে মানসিকভাৱে দুৰ্বল কৰি পেলালে হেৰিয়াক আপোনাৰ কি কয় আপোনাৰ আমাৰ তৰুণ গগৈৰ আমাৰ কি কয় গৌৰৱ গগৈক দুৰ্বল কৰি পেলালে হেৰি কৰি কি কয় আপোনাৰ পাকিস্তানী এজেণ্ট কৰি তেওঁ বুজিয়ে পোৱা নাই কি কৰি আছে কংগ্ৰেছে বুজিয়ে পোৱা নাই কি ষ্ট্ৰেটেজি লৈ আছে হে এফালেদি একেবাৰে এজন মানে উগ্ৰ চেলবেলীয়া একেবাৰে উগ্ৰ জনতাৰ লগত মিলি থকা উগ্ৰ মানে একদম পানীত জাপ মাৰি দিয়া মানুহ এটা আৰু আনফালেদি একদম আৰু চাৰ্টাত চিধা কৰি ৰখা গহীন গম্ভীৰ কৰা অপজিশ্যনৰ লিডাৰ এজন ক'ত ইলেকশ্যনত জিকিব আপুনি জিকিব পাৰিব নেকি আপুনি কওক ইফালে আপোনালোকে চাওক হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনত কেইবাৰ কেম্পেইন কৰিছে মোৰ সমষ্টিটোত হিমন্ত বিশ্বই কালি কৈছে বোলে না অখিল গগৈ সমষ্টিত মই কেম্পেইনে কৰিবলৈ যোৱা নাই যিদিনা 20,000 মহিলালৈ এই হেৰি 10,000 টকা বিলাবলৈ গৈছে মোৰ বুকুখন কঁপি গৈছে মই সেইদিনাই ভাবিছোঁ হাৰিলোঁ মই নাই তাত হেৰিয়াক উঠাই থৈছে কি নাম কয় মোৰ এগেইনষ্টত যে উঠিছে কি নাম এই চালফাটো কি মানুহটো কি নাম আছিলে কুশলদৰী আছিলে নেকি কুশলদৰী উঠাই এনেকৈ একদম ভীমৰ গদা তালৈ ৰৈ আছে হা 20,000 মহিলা ইউনিফৰ্ম পিন্ধি আহিছে ৰঙা ব্লাউজ চালা মই উপায় নাপাই ৰুমত ৰৈ চাই আছোঁ টিভি মই দেখিলোঁ নাই এনেকৈ থাকিলে নহ'ব যাওঁ তালৈকে ময়ো গৈ মই থিয় হৈ হাত চাত জোকাৰি মই যেনে তেনে মহিলাবিলাকক অকণমান হেৰি কৰিছোঁ মোৰ উপস্থিতিটো প্ৰমাণ কৰিছোঁ হিমন্ত বিশ্বক আগদিনা দম দিছোঁ মোৰ বিৰুদ্ধে কিন্তু শিৱসাগৰত ক'লে কিন্তু ময়ো বজাই দিম চৰকাৰী মিটিঙত যদি তুমি নিৰ্বাচনী কেম্পেইন কৰা ময়ো বজাই দিম হিমন্তক ভয় খুৱাই থৈছোঁ আৰু গৈ যেতিয়া বাইট দিছে মই ওচৰত ৰৈ আছোঁ হিমন্তক গালি দিলে মই 10টা গালি দিম বুলি ৰৈ আছোঁ হিমন্ত অলপ ভয়ে জানে ই পাগলা মানুহ ইও গালি দি দিব চিফ মিনিষ্টাৰৰ ইজ্জত খাই পেলাব ই বুলি গম পাই এই চালা ভালকৈ হেৰি কৰিব নোৱাৰিলে কথাটো বুজি পাইছেনে নাই তো গতিকে নামঘৰে যেতিয়া চেক বিতৰণ কৰিছে তাৰ পাছতো যদি অপজিশ্যন হৈ যদি আমি গাঁৱে মানুহৰ ওচৰলৈ নাযাওঁ নামঘৰে চেক বিতৰণ মানে আপোনালোকে বুজি পাইছেনে নাই বাৰু কলিজা কঁপি যোৱা ঘটনা এজনী মহিলা প্ৰত্যেক ঘৰৰ এজনী মহিলাক যেতিয়া আপোনাৰ 10,000 টকাৰ চেক দি দিছে ৰাতিপুৱা 9টা বজাত মিটিং আছে 6টা বজাত মানুহ আহি মিটিঙত খাৰা ৰঙা ব্লাউজ নিজে কৈ দিছে ব্লাউজ পিন্ধি আহিছে বিপৰ্যয়ৰ মূল কাৰণ এটা হ'ল বিজেপিৰ খুব ধুনীয়া সুপৰিকল্পনা 5 বছৰীয়া
তেওঁলোকৰ পৰিকল্পিত প্ৰচাৰ আৰু আমাৰ একেবাৰে শেহতীয়াকৈ অপৰিকল্পিতভাৱে হাফহাজাৰ্ডলি হাফ হাৰ্টেডলি কৰা প্ৰচাৰ সেইটো কাৰণে আমাৰ বিপৰ্যয় ঘটিলে তাৰ ভিতৰত টেকনিকেল কাৰণ নিশ্চয় থাকিব পাৰে EVMৰ কিবা গণ্ডগোল থাকিব পাৰে টেকনিকেলি আৰু কিবা কাম কৰিব পাৰে কিন্তু মই ভাবোঁ যে বিজেপিয়ে ইলেকশ্যনত জিকিবলৈ 5-6টামান ষ্ট্ৰেটেজি লৈছিলে আৰু আমি সঠিকভাৱে ষ্ট্ৰেটেজি লোৱাত ব্যৰ্থ হৈছিলোঁ কাৰণ আমি বেছিভাগ সময় এলায়েন্সৰ কাৰণে মিটিং কৰি থাকোঁতে গুচি গ'ল নহয় কংগ্ৰেছৰ কেৰামতালিত আমি সব বৰবাদ হৈ গ'লোঁ তো বিজেপিয়ে 5-6টামান ষ্ট্ৰেটেজি লৈছিলে প্ৰথম ষ্ট্ৰেটেজিটো আটাইতকৈ ডাঙৰ ষ্ট্ৰেটেজি সেইটো আছিলে তেওঁলোকে ডিলিমিটেশ্যন কৰিছিলে তেওঁলোকে SRৰ জৰিয়তে ভোটাৰ তালিকাখন নিজৰ মতে বনাই লৈছিলে তাৰ পাছত সেই বস্তুটো কৰাৰ পাছত মানে ডিলিমিটেশ্যনৰ জৰিয়তে অকল মুছলমান সিট 22টা কৰি পেলালে বাকি হিন্দু সিট কৰি পেলালে সেই হিন্দু সিট কৰি লৈ তাৰ পাছত গোটেই 5 বছৰ অকল হিন্দু মুছলমান কৰি থাকিলে তেওঁলোকে দুটা ধৰণে কৰিলে দেই এটা হ'ল টেকনিক্যালি তেওঁলোকে ইলেকশ্যন কমিশনক লগত লৈ কি কৰিলে তেওঁলোকে মানে হেৰি কৰি দিলে কি কয় গোটেই ভোটাৰ তালিকা বদলাই দিলে সমষ্টিবিলাক বদলাই দিলে আৰু 2 নম্বৰটো তেওঁলোকে কি কৰি দিলে তেওঁলোকে উচ্ছেদ কৰিলে বাংলাদেশী চিঞৰিলে হিন্দু মুছলমান চিঞৰিলে মিয়া চিঞৰিলে পাকিস্তান চিঞৰিলে আৰু উচ্ছেদ কৰি কৈ দিলে যে নাই উচ্ছেদটোৱে হ'ল অসমীয়া জাতিৰ বছৰ শেষ উপায় এই যেটো ডাঙৰ ষ্ট্ৰেটেজি আছিল সেই ষ্ট্ৰেটেজিটোক আমি প্ৰিভেন্ট কৰিবৰ কাৰণে ৰেজিষ্ট কৰিবৰ কাৰণে আমাৰ কোনো কাউন্টাৰ ষ্ট্ৰেটেজি নাছিল যাৰ ফলস্বৰূপে আমি এটা ঠাইত থুপ খাই পৰিবলগীয়া হৈছিল তো এটো হ'ল প্ৰথম কথা দ্বিতীয় ষ্ট্ৰেটেজিটো হ'ল তেওঁলোকৰ ডেভেলপমেন্টাল পলিটিক্স তেওঁলোকে বাৰম্বাৰ প্ৰচাৰ কৰি আছিল যে অকল বিজেপি জিকিলেহে ডেভেলপমেন্ট হ'ব আৰু হিমন্ত বিশ্ব শৰ্মা ডেভেলপমেন্টৰ প্ৰতি কেনেকুৱা ধৰণৰ অপপ্ৰচাৰ কিছুমান কৰি দিলে আৰু কি ডেভেলপমেন্ট কৰিলে কাৰ্যত অকল কেইখনমান অভাৰব্ৰিজ বনালে ফ্লাইঅভাৰ তাৰ বাহিৰে একো নাই কিন্তু ইমান বেছি প্ৰচাৰ কৰিলে মানুহ ভাবি গ'ল যে ইহঁতৰ জৰিয়তে কাম হ'ব সব 3 নম্বৰ ষ্ট্ৰেটেজিটো আপোনালোকৰ গোটেই সংবাদ মাধ্যমবিলাকক কিনি ল'লে হয় ভয় খুৱাই দিলে নহলে কিনি লৈ যোৱা 5 বছৰত বেছিভাগ সংবাদ মাধ্যমে চৰকাৰৰ লগত থাকি গ'ল এটা দুটা ব্যতিক্ৰম 3 নম্বৰ ষ্ট্ৰেটেজিটো সংবাদ মাধ্যম তাৰ পাছত 4 নম্বৰ ষ্ট্ৰেটেজিটো হ'ল তেওঁলোকৰ আল্টাৰনেশ্যনেলিজম একদম উগ্ৰ ৰাষ্ট্ৰীয়তাবাদ অকল বিজেপি কৰিলেহে আচলতে ৰাষ্ট্ৰৰ পক্ষত থকা হ'ব বিজেপি কৰিলেহে ভাৰতীয় হ'ব বিজেপি যদি নকৰে হি পাকিস্তানপন্থী পিছে অখিল দা মামাই দিয়া সেই 10,000 টকা মিটিঙত আপুনি মহিলাসকলৰ অকল ৰঙা ব্লাউজবোৰহে চালে নেকি আরে আপনার হয়েছে কি গৌৰৱ গগৈ কেইটা কেম্পেইন কৰিলে কওকচোন গোটেই ইলেকশ্যনটোত কেইটা কেম্পেইন কৰিলে কওক তিনি গগৈ এতিয়া মানুহে পঢ়ছে যে তিনি গগৈ অহাৰ পিছতো নহ'ল তিনি গগৈ এখনহে মিটিং কৰিলে খোৱাঙত অকল এখন মিটিং কৰিলে মোক ৰাহুল গান্ধী অহা মিটিংখনলৈ নামাতিলে মই গৌৰৱক কৈছিলোঁ গৌৰৱে ক'লে বোলে মই ক'লোঁ এই কাইলৈ পৰহিলে কি প্ৰগ্ৰাম আছে বোলে ৰাহুল গান্ধী আহিব নহয় মই বোলো মোক মতা নাই যে নামাতিলে মোক মই ডাইৰেক্ট মই আপোনালোকক এটা কথা কওঁ হা আজি প্ৰধানমন্ত্ৰীয়ে কিমান দিন আহি ইয়াত কেম্পেইন কৰিলে অমিত শ্বাহে কিমান দিন কৰিলে JP নাড্ডা কিমান বাৰ আহিলে বিজেপিৰ কেন্দ্ৰীয় সভাপতিজন কি নাম
আজিকালি নতুন এজন হ'ল নহয়, নীতিন নবীন নে কি, সেই মানুহটোৱে কিমান দিন আহিলে? তেহেঁতৰ মন্ত্ৰীবিলাক কিমান বাৰ আহিলে? আমাৰ কংগ্ৰেছৰ লিডাৰ কেইজন আহিলে? কেইখন মিটিং কৰিলে মোক কওকচোন আপুনি? ৰাহুল গান্ধী 2 দিন, প্ৰিয়ংকা গান্ধী 2 দিন। প্ৰিয়ংকা গান্ধীক মই সন্মুখীকে হেলিকপ্টাৰত যে আছোঁ, সেইফালে প্ৰিয়ংকা, এইফালে মই, লগালগি। মই প্ৰিয়ংকাক কৈছোঁ, যদি সঁচাকৈ তোমালোকে জিকাব খুজিছা তেতিয়াহ'লে 4 দিন তুমি থাকা, তুমি 2 দিন লৈছা আৰু 2 দিন লোৱা, আৰু ৰাহুলকো আৰু 4 দিন ল'বলৈ কোৱা। আহা একেলগতে থাকোঁ, গেলাই পালাম আহা, এতিয়াও কেম্পেইন কৰিম ভাল। গৌৰৱে একবাৰৰ কাৰণে যোৰহাটত আহকচোন অখিল দা, মোৰ হৈ এবাৰ মাত মাতি দিয়ক বুলি নক'লে, হাঁহি থাকিলে সেইকাৰণে। মই গৈ 3খন মিটিং কৰি দিয়া হ'লে যোৰহাট উলটি গ'লহেঁতেন। যোৱা সময়খিনি সঁচাকৈ মই কৈছোঁ, ক'বলৈ বেয়া। গৌৰৱে বিচাৰি আছে যে মই যাতে বেছিকৈ মিটিং কৰিব নোৱাৰোঁ, ক'বলৈ বেয়াটো। ৰাহুল গান্ধীৰ ওচৰলৈ যাতে মই যাব নোৱাৰোঁ, মিটিংবিলাকত যাতে মই লিড ল'ব নোৱাৰোঁ, এইটো বিচাৰি থাকিলে আৰু ক'ত জিকিব? জিকাৰ পাছত তুমি সেইবিলাক কৰি থাকা যে অখিল গগৈক আমি মন্ত্ৰী নিদিওঁ। জিকাৰ পাছত কৰা, জিকাৰ আগতেই যদি তুমি এনেকুৱা কুটবুদ্ধি কৰি থাকা, আৰু ক'ত ইলেকশ্যনত জিকিবা ভাই? হেলিকপ্টাৰখন বিচাৰিলোঁ, 1 দিনৰ কাৰণে নিদিলে।